হাই এভৰিৱান, সকলো ভালে আছেনে? বহুত দিন আপোনালোকৰ মাজলৈ অহা নাই, ভাবিলোঁ এইদৰে ভাত ৰান্ধিবলৈ লৈছোঁ আৰু অকণমান বোলো যাওঁচোন। ঠিকে আছে, নিশ্চয় গতানুগতিক জীৱন নহয় জানো বাৰু। এয়া চাওক, আৰু গধূলি সাজৰ বাবে মই কেইডালমান ঢেকীয়া কাটিছোঁ, সৰু সৰুকৈ অকণমান আলু দি দিম। আমাৰ মানুহজনে আলু দিলে অকণমান ভাল পায় আৰু নিশ্চয় ব্যস্ততাৰ মাজতে আছে নহয় জানো। সকলো ভালে থাকক। ভালে থকাটোৱে আমাৰ এই বয়সত কামনা নহয় জানো বাৰু। সুস্থ স্বাস্থ্যই হৈছে আমাৰ জীৱনৰ আচল সম্পদ। সেয়েহে ভাবিছোঁ অলপ সোনকালে ভাতকেইটা ৰান্ধি বাঢ়ি, যিহেতু মোৰ শাহুমা আছে, তেওঁকো সময়ত খাবলৈ দিব লাগে এমুঠি, খাই বৈ শুওঁ আৰু ৰাতিপুৱা খুব সোনকালে উঠিব লাগিব। খুব ব্যস্ততাৰ মাজেৰে যিহেতু জীৱন কটাইছোঁ, ৰুটিন ফ'ল' কৰিলেহে সকলো কাম সময়মতে হৈ যায়। সেয়েহে আপোনালোকৰ ওচৰলৈ অকণমান আহিলে মোৰ মনটো খুবেই ভাল লাগে। ঠিক আছে দিয়ক, ভালে থাকক। সকলোকে গুড নাইট জনাইছোঁ।